আন এক ডাঙৰ খবৰ জুবিন গাৰ্গ কাণ্ডৰ দোষীৰ মুখত নাই কোনো অনুশোচনা নাই যেন একো ঘটনা সংঘটিত হোৱা নাই এইদৰে তেওঁলোকে কিছুমান মুখত দেখা নাই কোনো অনুশোচনা আৰু এইকেইটাক মানুহ বুলি ক'ব নোৱাৰি এইদৰে কৈছে গৰিমা শইকীয়া গাৰ্গে জুবিন ঘটনাৰে জড়িত সকলোৰে হ'ব লাগিব বিপদ নিশ্চিত শাস্তি হ'বই লাগিব বুলি দাবী উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে আদালতৰ পৰা ওলাই আহি গৰিমা শইকীয়াই কৰিছে এক ডাঙৰ মন্তব্য যেহেতু আজি আছিলে জুবিন গাৰ্গৰ শুনানি আৰু আজিৰ দিনটোত আদালতত হাজিৰ হৈছে সকলো তাতে অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ পত্নীয়ে তেওঁলোকক দেখাৰ মাত্ৰকে ওলাই আহিয়ে কৰিছে সাংবাদিকৰ সন্মুখত ডাঙৰ মন্তব্য যে জুবিন গাৰ্গৰ কাণ্ডৰ দোষীৰ মুখত নাই কোনো অনুশোচনা যে কি ঘটনা সংঘটিত হৈছে একো অনুশোচনা দেখিবলৈ পোৱা নাই দোষীৰ মুখত এইদৰে কৈছে গৰিমা শইকীয়া গাৰ্গে আৰু দোষী বুলি ক'লে মানুহৰ শাৰীত পৰিব তেওঁলোকক দানৱ অসুৰ বুলি আখ্যা দিছে গৰিমা শইকীয়া গাৰ্গে জুবিন কাণ্ডৰ অভিযুক্তক দানৱ আখ্যা গৰিমা শইকীয়া গাৰ্গৰ লগতে কৈছে জুবিন গাৰ্গৰ হত্যাৰে জড়িত সকলোৱে উচিত শাস্তি পাবই লাগিব আদালতৰ পৰা ওলাই গৰিমা শইকীয়া গাৰ্গে কৰিছে বৃহৎ মন্তব্য লগতে চৰকাৰক শীঘ্ৰেই ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ কাণ্ডৰ দোষীৰ মুখত নাই কোনো অনুশোচনা আৰু অৱশেষত জুবিন গাৰ্গৰ পত্নীয়ে কৰিছে ডাঙৰ মন্তব্য যে অতি শীঘ্ৰেই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই সমগ্ৰ কেছটো আগবঢ়াই নিব লাগিব বুলি কৈছে গৰিমা শইকীয়া গাৰ্গে আৰু আনফালে 4 অভিযুক্তই নিজাববীয়াকৈ নিয়োগ কৰিছে অধিবক্তা 4 অভিযুক্তই ইতিমধ্যে অধিবক্তা লাভ কৰিছে আনহাতে অমৃতপ্ৰভা মহন্তৰ যদি প্ৰসংগলৈ যাওঁ অমৃতপ্ৰভা মহন্তৰ প্ৰসংগত আজি জামিন নাপালে অমৃতপ্ৰভা মহন্তই আদালতে নাকচ কৰিছে অমৃতপ্ৰভাৰ জামিন আৰু জামিনৰ বাবে আদালতত আবেদন কৰিছিলে অমৃতপ্ৰভাৰ অধিবক্তাই কিন্তু আবেদন নাকচ কৰিছে আদালতে আৰু আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতেও জামিন আবেদন দাখিল কৰিছে অনিল মিশ্ৰ নামৰ এগৰাকী অধিবক্তাই সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তা আহিছে কলকাতাৰ পৰা অধিবক্তা আহিছে অসমলৈ সিদ্ধাৰ্থ শৰ্মাৰ বাবে উকালতি কৰিবলৈ আৰু পৰৱৰ্তী শুনানিত আটাইৰে হৈ উকালতি কৰিব ব্যক্তিগত অধিবক্তাই শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আটাইৰ বাবে নিয়োগ কৰিছে নিজাববীয়াকৈ অধিবক্তা অমৃতপ্ৰভাৰ পাছতে আন 3 অভিযুক্তই পাইছে অধিবক্তা 17 জানুৱাৰীত হ'ব জুবিন গাৰ্গ ঘটনাৰ পৰৱৰ্তী শুনানি অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰ আবেদনৰ ৰায় সংৰক্ষিত কৰা হৈছে জুবিন গাৰ্গ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত ইতিমধ্যে অধিবক্তাই মন্তব্য কৰিছে আৰু আনফালে আজি আদালতত মুখ ঠেকেচা খাইছে অমৃতপ্ৰভা মহন্তই জেলতে থাকিব লাগিব অমৃতপ্ৰভা মহন্ত পৰৱৰ্তী শুনানি হ'ব 17 জানুৱাৰী তাৰিখে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ কৰিছে আদালতে এক ডাঙৰ খবৰ আনহাতে আদালতৰ পৰা ওলাই আদালতত অংশগ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু তেওঁলোকক অভিযুক্তসকল দেখাৰ মাত্ৰকে গৰিমা শইকীয়া গাৰ্গে কৈছে যে মুখত নাই কোনো অনুশোচনা আৰু এইকেইটা মানুহৰ শাৰীত নপৰে এইকেইটা দানৱ এইকেইটা অসুৰ বুলি আখ্যা দিছে গৰিমা শইকীয়া গাৰ্গে আৰু অতি শীঘ্ৰেই তেওঁলোকক শাস্তি দিবলৈ দাবী উত্থাপিত কৰিছে লগতে সম্পূৰ্ণ কাণ্ড ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাবলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে